নমস্কাৰ এক বিশেষ খবৰৰ সৈতে ষ্টুডিঅ'ত মই সুম্পি অৱশেষত মুকলি আকাশৰ তললৈ আহিব ৰীল ৰাণী সুমি বৰা গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিলে ট্ৰেডিং কেলেংকাৰীৰ খলনায়িকা সুমি বৰাক আৰু ডিব্ৰুগড় বৰবৰুৱা থানাৰ গোচৰত জামিন মঞ্জুৰ কৰিছে সুমি বৰাই জনাই গৈছে এই মুহূৰ্তত শেষ বিশেষ খবৰটো মুকলি আকাশৰ তললৈ আহিব ৰীল ৰাণী সুমি বৰা সুমি বৰাৰ জামিন মঞ্জুৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱশেষত মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত ট্ৰেডিং কেলেংকাৰীৰ খলনায়িকা সুমিৰ ডিব্ৰুগড় বৰবৰুৱা থানাৰ গোচৰত জামিন মঞ্জুৰ সুমি বৰাৰ 85/2024 নম্বৰৰ গোচৰত জামিন মঞ্জুৰ সুমি বৰাক ট্ৰেডিং কেলেংকাৰীত অভিযুক্ত আছিল সুমি বৰা সুমি বৰাৰ দুই সহযোগী বিশাল আৰু তাৰ্কিকৰ কিছুদিন পূৰ্বে জামিন মঞ্জুৰ কৰে আদালতে তাৰ পিছতে এতিয়া সুমি বৰাৰো ওলোৱাৰ পথ প্ৰশস্ত হৈছে আটাইকেইটা গোচৰত জামিন লাভ কৰিছে ট্ৰেডিং কেলেংকাৰীৰ খলনায়িকা সুমিয়ে ট্ৰেডিং কেলেংকাৰীত অভিযুক্ত আছিল সুমি বৰা সুমি বৰাৰ দুই সহযোগী বিশাল আৰু তাৰ্কিকৰ কিছুদিন পূৰ্বে জামিন মঞ্জুৰ কৰে আদালতে তাৰ পিছতে এতিয়া সুমি বৰাৰো ওলোৱাৰ পথ প্ৰশস্ত হৈছে আটাইকেইটা গোচৰত জামিন লাভ কৰিছে ট্ৰেডিং কেলেংকাৰীৰ খলনায়িকা সুমিয়ে